নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। পৰীক্ষিতৰ অনুভৱে শ্ৰৱণৰ প্ৰমাণ পদ। ৰাম শুকৰ আগত পৰীক্ষিতে বিনাৱন্ত বুলন্ত শুনিও শুক মুনি মহাশান্ত সাক্ষাতে অমৃত ইটো কৃষ্ণ কথাশয় তোমাৰ বচন পদ্মহন্তে বাজ হয় লাগিছো কৰিবে প্ৰাণ পৰম চঢ়াই জল মাত্ৰ ভোজনতে জীয়া সমুদায় তথাপিতো পৰম দুঃখ ক্ষুধা দুখী নকৰয় বাধা মোক আছো মহাসুখী নাপাওঁ শুনিবা কহেন কৃষ্ণ কথা যেবি হয় দে মোৰ শৰীৰ পৰিব প্ৰভুতেবি পৰীক্ষিত অনুভৱে কহিলোঁ বেকত নাহি অন্ত কথাৰ মহিমা আছে যত ইহাৰ ফল কিবা বনাব অধিক ভৈল যিটো জন অতি শ্ৰৱণ ৰসিক মৰণটোত হন্তে ভয়ানুপূজ তাৰ পৰীক্ষিত পাৰ্থনে প্ৰমাণ লয় আৰ বুলন্ত শুনিও বিপ্ৰ সাজত মাও গংগা দেৱী সাক্ষী হৈ বাহা সাম্পত ঈশ্বৰ কৃপাৰ যিটো অভয় চৰণ লৈলো সৰ্বভাৱে হেৰা তাহাতে শৰণ বিপ্ৰ পাপ স্বৰূপ কমায়াশয় দংশু কয়া মাক তাক নকৰো ভয় মিলোক মোহৰ মহামৰণ সবৰ্থা কিন্তু তুমি হবে মাত্ৰ কৈও কৃষ্ণ কথা
কৃষ্ণে শহীদ আত্মা কৃষ্ণ ইষ্টদেৱ কৃষ্ণ বিনে মোহৰ বান্ধৱ নাহি কেৱ এতেকে জানিয়া লয়লো কৃষ্ণত শৰণ থৈলো এহি মানে পৰীক্ষিতৰ বচন কৃষ্ণ কথা শুনতে মৃত্যুৰ গুছে ভয় নেদেখিবা আকৌ বিপৰীত অতিশয় কৃষ্ণৰ একান্ত যত ভকত সকল তাহাৰ খবৰো যশ পৰম নিৰ্মল তাকো শ্ৰদ্ধাৰূপে যিটো শুনয় সতত তাহাৰ সমস্তে পাপ তাপ হত পৰম আনন্দ আৰু মিলয় মনত কৃষ্ণৰ কথাৰ কিবা কহিব মহত্ৰ এহি অৰ্থ শোক বাক্যে কৰোঁ বিদিত বুলন্ত শুনিও বুদ্ধিমন্ত পৰীক্ষিত গোবিন্দৰ পুণ্য কথা সাক্ষাতে অমৃত পৰম শ্ৰদ্ধাৰে আকৌ শুনে প্ৰতিনিতি এতেকতে তাহাৰ সংসাৰণী বৰ্তয় জানি মাধৱৰ কথা শুনা মহাশয় শুকৰ বচন থৈলো সম্পত্তি সংহৰি জনক বচনে মাক কহো স্পষ্ট কৰি নৱসিদ্ধ সমস্তৰ আগত সাক্ষাৎ নম্ৰ ভাৱে ৰাজা বিনা অন্তজোৰ হাত তোমাৰ মুখৰ হৰি চৰিত্ৰ অমৃত পিও নাহি তথাপিতো তৃপ্তি কিঞ্চিত সংসাৰ তাপত পৰি আছো সমুদায়ী ইহাৰ সদ হৰি কথা বিনে নাই জানিয়া বিস্তাৰ কৰি কৰিও কবাপ
পাখৰিয়া থাকো সংসাৰৰ তিনি তাপ পৰীক্ষিতে শুকৰ আগত কথাখিনি কৈছে যে আপুনি বৰ শান্ত শুকক কৈছে যে আপোনাৰ যি কৃষ্ণৰ কথাৰ অমৃত সাক্ষাতে শুনি বৰ আনন্দ পাইছোঁ আপোনাৰ মুখ মন পদ্মৰ পৰা বাহিৰ হোৱাত যে শ্ৰদ্ধাই তাক প্ৰাণ কৰি আছোঁ কেৱল জলহে ভোজন কৰা তাৰ বাহিৰে আন ভোজন কৰা নাই তথাপিতো এই সংসাৰৰ যিবিলাক তৃষ্ণা এইবিলাকে কেতিয়াও মোক দুখে চুব পৰা নাই যে কৃষ্ণৰ কথাৰ মধুতেই মই মহাসুখ লাভ কৰি আছোঁ যে মই যেনি কৃষ্ণৰ কথা শুনিবলৈ নাপাওঁ মোৰ তেতিয়া শৰীৰটো প্ৰভু ইয়াত পৰিব বুলি কৈছে পৰীক্ষিতে যে পৰীক্ষিতৰ অনুভৱে কৃষ্ণৰ কথাৰ মহিমা কৈ শুনি তেওঁ পাৰ পোৱা নাই ইয়াৰ ফলৰ বৰ্ণনা কৰিছে যে কৃষ্ণৰ কথাত শ্ৰৱণত যি ৰসিক যে মৰণতেও একো ভয় নাথাকে যে বিপ্ৰসকলক পৰীক্ষিতে কৈছে যে মাতৃ গংগাদেৱী সাক্ষী হ'ব যে কৃষ্ণৰ কৃপাত মই তেখেতৰ অভয় চৰণত শৰণ ল'লোঁ যে বিপ্ৰ সাপ তক্ষকস্বৰূপ যি মায়াৰ কাল যে মোক আহি পেলাই যদি দংশন কৰে তাত মই অকণো ডৰ নকৰোঁ অৰ্থাৎ ভয় নকৰোঁ যে মোৰ মৃত্যুৱে আহক তথাপিতো মোক কৃষ্ণ কথা কওক যে তেখেতেই মোৰ সুহিত আত্মা ইষ্টদেৱ তেখেতৰ বিনে মোৰ এই সংসাৰত কোনো নাইকিয়া যে মোক কৃষ্ণ কথাৰ অমৃত প্ৰাণ কৰাওক এইবুলি পৰীক্ষিতে শুকক কৈছে যে কৃষ্ণ কথা শুনিলে মৃত্যুৰ ভয় গৈছে যে ইয়াক আচৰিত ভাবিব নালাগে যে ভকতসকলে কৃষ্ণৰ নাম গুণ শুনি তেখেতৰ যশ গুণত মন প্ৰাণ সকলো নিৰ্মল হয় শ্ৰদ্ধাৰূপে সততে শুনিলে শৰীৰৰ যিবিলাক পাপ বাসনা আদি কৰি সকলোবিলাক নাইকিয়া হয় যে গোবিন্দৰ পুণ্য কথা সাক্ষাতে অমৃত ইয়াক সদায় শ্ৰদ্ধাভাৱে যি প্ৰাণ কৰে এই সংসাৰ সাগৰৰ পৰা উদ্ধাৰ হয় জনকে নৱসিদ্ধক কৈছে যে তোমালোকে মোক কৃষ্ণ কথা শুনাওক যে কৃষ্ণৰ নাম গুণ মহা অমৃত তাক পৰম শ্ৰদ্ধাৰে প্ৰাণ কৰিলে মোৰ তৃপ্তি নুগুচে আৰু যেন প্ৰাণ কৰিম যে বিস্তৰ কৰি পেলাই আপোনালোকে কৃষ্ণৰ নাম মোক প্ৰাণ কৰক তেতিয়া এই সংসাৰৰ আধ্যাত্মিক আধি দৈবিক আৰু আধি ভৌতিক এই তিনিটা নাইকিয়া হৈ থাকিব এইবুলি তেখেতে কৈছে শুন মহাজন আকৌ স্থিৰ কৰি মন সবাতে উত্তম সুখ কৃষ্ণৰ ভজন কাম লোভে কৰে আন দেৱত ভকতি নোহে মনোৰথপূৰ্ণ যায় অধোগতি একজনে ডাকে নাম শুনে যত মানে সমস্তৰে পাপদূৰ হোৱে তেতিক্ষণে যে আমাক সকলোকে স্থিৰ মনেৰে কৃষ্ণৰ নাম গুণ আমাক শুনিবলৈ কৈছে যে সকলোতকৈ কৃষ্ণৰ নাম গুণেই ভজনেই হৈছে শ্ৰেষ্ঠ যে আমাৰ ইন্দ্ৰিয়ৰ যিবিলাক লোভ লালসাত ইন্দ্ৰিয়ৰ দেৱতাক যদি ভজা হয় তেতিয়াহ'লে আমাৰ মনোৰথ পূৰ্ণ নহ'ব
যে এজনে যেনি ডাকে ঈশ্বৰ কৃষ্ণৰ নাম যিমানখিনিলৈ শুনে সিমানখিনিলৈকে পাপ দূৰ হয় ইমানতে কৈ সবাৰ চৰণ সেৱা জনাই আজিলৈ ৰাখিছে গুৰু কৃষ্ণ কৃষ্ণ মহাদেৱ হৃদয়ানন্দ গুৰু কৃষ্ণ কৃষ্ণ কৃষ্ণ